নমস্কাৰ ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু নিৰ্দেশনাখন আহিছে গপ্তপ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হাইলাকান্দিৰ পৰা। আপোনালোকক জনাব বিচাৰিছোঁ কিন্তু যিহেতু অহা 17 আগষ্টৰ পৰাই আপোনালোকে যিহেতু চেঞ্চাছ ডিউটি কৰিব লাগিব, চেঞ্চাছ ডিউটি কৰিবলৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকে এইখন নিৰ্দেশনা মানি চলিব লাগিব বুলি উল্লেখ কৰা হৈছে। যেহেতু আপোনালোকে চেঞ্চাছ ডিউটি কৰাৰ উপৰিও আপোনালোকৰ প্ৰধান ডিউটি হৈছে যদি আপোনালোকে শিক্ষক তেন্তে আপোনালোকে বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা আপোনালোকৰ প্ৰথম দায়িত্ব, তাৰপিছতহে আপোনালোকৰ চেঞ্চাছটো ছেকেণ্ড দায়িত্ব। সেয়েহে আপোনালোকে স্কুলৰ ডিউটি কৰাৰ পাছতহে আপোনালোকে চেঞ্চাছ ডিউটি কৰিব লাগিব বুলি এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। চ' আপোনালোকক জনাব বিচাৰিছোঁ এই নিৰ্দেশনাখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে। চ' আপোনালোকে বিদ্যালয়ত পাঠদান কৰাৰ পাছতহে আপোনালোকে চেঞ্চাছ ডিউটি কৰিবলৈ যাব পাৰিব। ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে চেঞ্চাছ ডিউটি শ্বেল পাৰফৰ্ম দেয়াৰ এছাইন্ড চেঞ্চাছ ৰিলেটেড ডিউটিজ আফটাৰ কমপ্লিটিং দেয়াৰ ৰেগুলাৰ টিচিং এণ্ড আদাৰ অফিচিয়েল ডিউটিজ। আৰু যিসমূহ চৰকাৰী বিষয়া অন্যান্য যিসমূহ ডিপাৰ্টমেণ্টৰ শিক্ষকৰ উপৰি যিবিলাক অন্যান্য ডিপাৰ্টমেণ্টৰ যিসমূহ কৰ্মচাৰীয়ে এই চেঞ্চাছ ডিউটি লাভ কৰিছে তেওঁলোকেও তেওঁলোকৰ অফিচ ডিউটি কৰাৰ পাছতহে তেওঁলোকে চেঞ্চাছ ডিউটি কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। চ' এইখন নিৰ্দেশনা প্ৰকাশ পাইছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা। আৰু যোৱাকালি এইখন নিৰ্দেশনা প্ৰকাশ পাইছে আৰু এই নিৰ্দেশনাখন আখৰে আখৰে পালন কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। দিছ অৰ্ডাৰ শ্বেল কাম ইনটু ফ'ৰ্চ উইথ ইমিডিয়েট ইফেক্ট and shall be followed by the concerned। চ' আপোনালোকে সকলোৱে এই নিৰ্দেশনাখন মানি চলিব লাগিব। যিহেতু আপোনালোকে চেঞ্চাছ ডিউটি কৰিব লাগিব অহা 17 আগষ্টৰ পৰা। চেঞ্চাছ ডিউটি কৰিবলৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকে আপোনালোকৰ প্ৰথম যি দায়িত্ব আছে সেই দায়িত্ব আপোনালোকে পালন কৰিব লাগিব। দায়িত্ব পালন কৰাৰ পাছতহে আপোনালোকে চেঞ্চাছ ডিউটি কৰিবলৈ যাব পাৰিব বুলি এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।